5 জিলাৰ 43টা ভোট কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ হাইলাকান্দিত সৰ্বাধিক 31টা ভোট কেন্দ্ৰত পুনৰ ভোট 2 মেত ৰাজ্যৰ 14 জিলাত সম্পন্ন হৈছিল পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 70% ভোটদান হৈছিল প্ৰথম পৰ্যায়ত কিন্তু প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বিসংগতিৰ বাবে দেওবাৰে ৰাজ্যৰ 5খন জিলাৰ 43টা কেন্দ্ৰত ভোট কেন্দ্ৰত অনুষ্ঠিত পুনৰ ভোটগ্ৰহণ কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত ভোটগ্ৰহণ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে ভোটগ্ৰহণ পুনৰ ভোটগ্ৰহণতো ভোটাৰ ৰাইজৰ সঁহাৰি হাইলাকান্দিত সৰ্বাধিক 31টা কেন্দ্ৰত অনুষ্ঠিত হৈছে পুনৰ ভোটগ্ৰহণ কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হয় ভোটগ্ৰহণ 6টা থেকে মানুষ খেলা হয়েছে আমরা ভোট দেওয়া তাই কতদিন কিটা একটা জাবলা হয়েছে এটা তো আমরা জানি না আমরা ভোট দিয়ে গেছি কি পরবর্তীতে তারা স্টেপে কইলো যে ভোট আজকে দেওয়া লাগবে এর কারণে আমরা আই গেছি যেমন ভোটটা দিতাম শ্রীভূমির 8টা কেন্দ্ৰত ভোটগ্ৰহণ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা ভোট কেন্দ্ৰত ৰিগিং বুথ দখল আদিৰ দৰে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে শ্ৰীভূমি জিলাৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰত দেওবাৰে পুনৰ নিৰ্বাচন অনুষ্ঠিত হয় কটকটীয়া নিৰাপত্তা বেষ্টনীৰ জিলাখনৰ 8টা কেন্দ্ৰত সম্পন্ন হয় নিৰ্বাচন শ্ৰীভূমিৰ 6টা কেন্দ্ৰত সংঘটিত হৈছিল বুথ দখলৰ ঘটনা ঢকুৱাখনৰ 2টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত কেন্দ্ৰ দুটাত শান্তিপূৰ্ণভাৱে পুৱাৰে পৰা অনুষ্ঠিত হয় ভোটগ্ৰহণ নিৰ্বাচনী আইন উলংঘাৰ অভিযোগত লখিমপুৰৰ ঢকুৱাখনৰ 2টাকৈ ভোট কেন্দ্ৰত 2 মেত স্থগিত ৰাখিছিল ভোটগ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশক্ৰমে আজি আমাৰ ইয়াতে 2টা পোলিং ষ্টেচন খোজা ট্ৰাইবেল হাই স্কুল আৰু বগুৰুগুৰি এলপি স্কুল এই 2টা পোলিং ষ্টেচনত ৰিপল হৈছে 2টা পোলিং ষ্টেচনতে ৰাতিপুৱাৰ পৰা শান্তিপূৰ্ণভাৱে আৰু সকলো লোকৰ সহায় সহযোগিতাত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ আছে মাজুলীৰ কাছিকটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ বেলট কাকতত বিসংগতি হোৱাৰ বাবে আহতগুৰি পঞ্চায়তৰ 3 নং কাছিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত পুনৰ ভোটগ্ৰহণ কেন্দ্ৰটোত শুকুৰবাৰে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি একাংশ উত্তেজিত লোকে ভাঙিছিল বেলট বাকচ ভাঙি চুৰমাৰ কৰিছিল ভোট কেন্দ্ৰটো অৱশ্যে দেওবাৰেও আশানুৰূপ হয় ভোটদান 1 নং আহতগুৰি জিপি 3 নং আদৰ্শ ৱাৰ্ডত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছে আজি শান্তিপূৰ্ণ পৰিৱেশৰ মাজতে জনসাধাৰণে দলে বলে ওলাই আহি পুনৰ শান্তিপূৰ্ণভাৱে ভোট দিছে পুলিং বিষয়ৰ ভুলৰ বাবে বোকাখাটৰ এটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ 3 নং মহুৰা জিলা পৰিষদৰ 15 নং দিছৈ গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ 47 নং গুটুং প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত দেওবাৰে অনুষ্ঠিত হয় পুনৰ ভোটগ্ৰহণ সামগ্ৰিকভাৱে বিয়লি 4 বজা পৰ্যন্ত 60%ৰো অধিক ভোটদান হৈছে বুলি জানিব পৰা যায় পুনৰ ভোটগ্ৰহণত ব্যুৰো ৰিপৰ্ট NKTV+